হেল্ল' এভৰিৱান, আজি এটা মন্দিৰলৈ গৈছিলোঁ আৰু এই মন্দিৰটো যোৱাবলৈ বহুত দিনৰ পৰা আশা আছিলে। এয়া হৈছে খাৰগুলিত থকা ভক্তিৰ কুটিৰ হৰে কৃষ্ণ মন্দিৰ হয় আৰু ইয়ালৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ। বহুত ভাইৰেলো হৈ আছিলে মন্দিৰটো, কিন্তু মোৰ যোৱা হোৱা নাছিলে। চ' ফাইনেলি ইয়ালৈ আহিলোঁ আজি আমি। বহুত ভাল লাগিলে আৰু যিহেতু আজি জন্মাষ্টমী হয়, সেইবাবে মিলাই পেলাই দিনটো আহিলোঁ আৰু মোৰো আজি ভাগ্য মিলিলে ইয়ালৈ যোৱাৰ। আৰু ভাবিছিলোঁ জন্মাষ্টমী বুলি বহুত ভিৰ হ'ব, কিন্তু আমি একেবাৰে ভিৰ পোৱা নাই। ৰাতিপুৱা অলপ সোনকালেও গৈছিলোঁ আৰু ইয়াতে এয়া ভোগো পালোঁ খাবলৈ আমি। চ' এয়া ভোগ খাই মেলি অকণ তল ফালে গ'লোঁ সেয়া কৰি। তাৰপিছত ইয়াতে ভিডিঅ' অকণমানো কৰিলোঁ আৰু বহুত ধুনীয়া পৰিৱেশটো। খাৰগুলি পাহাৰৰ ফালে আছে, আপোনালোকে যোৱা নাই যদি এবাৰ গৈ চাব পাৰে, বহুত ধুনীয়া হয়। কিন্তু তাতে এটা কথা, এতিয়া জেগাটো বহুত কম হয়, মানে আমি যেনেকৈ নৰ্মেলি দিয়া হয় তেনেকুৱা নহয়। তাতে জেগা একদম সৰু এখন টেবুল আছে আৰু তেওঁলোকে নিজৰ ফালৰ চাকিখিনি দিব পাৰে। মই নাজানিলোঁ, মই ঘৰৰ পৰা তেল চাকি লৈ গৈছিলোঁ। তেওঁলোকে ক'লে যে তাতে পূজা কৰি আপুনি চাকি কেইগছ বাহিৰত দি দিব।